নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি ৰাতিপুৱা নাস্তা লৈ আহিছোঁ ৰ'ব। ৰাতিপুৱা নাস্তা মানে কি, আমাৰ ৰাতিপুৱা সকলোৰে দৌৰা-দৌৰি থাকে, যিহেতুকে ৰাতিপুৱা বেছি মানে সময় একদম কমেই থাকে, তো সেইটোৰ কাৰণে একদম সহজ পদ্ধতিতে একদম কম সময়ৰ ভিতৰতে হোৱা চাহৰ নাস্তা। আৰু আমি যিহেতুকে সকলোৱে ৰাতিপুৱা বা আবেলি হওক মালপোৱা বনাওঁ, তো মালপোৱা বনালে আমি কি দিওঁ, আটা দিওঁ, চেনি দিওঁ, এনেকুৱাকৈ বেছিভাগ মালপোৱা বনোৱা যায়। তো কেতিয়াবা ইয়াতে চুজি মিক্স কৰি চাবচোন আপোনালোকে, আৰু চুজি দিলে বস্তুটো কি হয়, একদম মচমচীয়া হয়। আৰু যদি আপোনালোকে ভাবিব পাৰে যে চুজি দিলে ভাঙি যাব, নাভাঙে। দেখিছেনে ইমান ধুনীয়া কৰি উঠি যাই আছে আৰু ফুলি আছে বস্তুখিনি। আৰু যদি আপোনালোকে কেতিয়াবা মালপোৱা বনায়, তেতিয়াহ'লে প্লিজ এইটো ৰেচিপি ট্ৰাই কৰিব। মানে অলপ হ'লেও চুজি দি চাব, একদম মচমচীয়া হয়, খাবলৈ বহুত বেছি টেষ্টি হয়। এনেকুৱাকৈ বনাই চাব কেতিয়াবা। আৰু এইফালে এতিয়া মালপোৱা হৈ গৈছে ৰেডি, একদম কম সময়ৰ ভিতৰতে। যদি আপোনালোকে চুজিৰে বনাই পাইছে, যদি বনাই পোৱা নাই, তেতিয়াহ'লে এইটো ভিডিঅ' মানে আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিব। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া হৈছে আৰু ইমান ক্ৰাঞ্চি হৈছে, একদম ফুলি উঠিছে।